ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়া, পাঞ্জাবৰ ৰাজ্যপাল আমাৰ সন্মানীয় শ্ৰী কাটাৰিয়া ডাঙৰীয়া, অসমৰ প্ৰাক্তন ৰাজ্যপাল শ্ৰী জগদীশ মুখী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ সন্মানীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ৰাজ্যৰ মুখ্য সচিবকে আদি কৰি সভাত উপস্থিত সুধী মণ্ডলী আৰু বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰীকে আদি কৰি আজিৰ সভাত উপস্থিত সদাশয় ৰাইজ, আজি অসমৰ বাবে এটা অতি আনন্দৰ দিন। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে অসমৰ ৰাজ্যপালগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত মেঘালয় ৰাজভৱনকে অসম তথা উত্তৰ পূৰ্বৰ ৰাজভৱন হিচাপে গণ্য কৰা হৈছিল। 1980 চনত প্ৰথমবাৰৰ বাবে গুৱাহাটীত ৰাজভৱন স্থাপন কৰা হৈছিল, কিন্তু এই ৰাজভৱন এক প্ৰকাৰ ৰাজ্যপালৰ কেম্প অফিচ ৰূপেহে ব্যৱহাৰ কৰা হৈছিল। তদানীন্তন ৰাজ্যপাল শ্ৰী LP সিঙে 1980 চনৰ 19 অক্টোবৰত গুৱাহাটী ৰাজভৱনৰ শুভ উদ্বোধন কৰি ভৱনটোত প্ৰৱেশ কৰিছিল। আনহাতে 1989 চনৰ পৰা অসমৰ বাবে এগৰাকী সুকীয়া ৰাজ্যপাল নিযুক্তি হ'বলৈ আৰম্ভ হোৱাত এই কেম্প অফিচটোকে এক পূৰ্ণাংগ ৰাজভৱনলৈ ৰূপান্তৰ কৰা হয়। সময়ৰ সোঁতত এই ৰাজভৱনত বিভিন্ন ধৰণৰ নতুন অনুষ্ঠান সংযোজিত কৰিলেও মূল ৰাজভৱনটোক আমি সংশোধন কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা নাছিলোঁ আৰু তাৰ ফলত এক প্ৰকাৰ অসমৰ ৰাজ্যপালৰ কাম কৰাৰ কাৰণে যি সুবিধাৰ প্ৰয়োজন সেই সুবিধাৰ যথেষ্ট অসুবিধা হৈছিলে আৰু অসমৰ ৰাজভৱন বা ৰাজ্যপালৰ যি এক প্ৰকাৰ ক'ব গ'লে প্ৰতিষ্ঠা, সেই প্ৰতিষ্ঠাটো কৰবাত নহয় কৰবাত প্ৰশ্নবোধক চিনো আহি পৰিছিল। 2023 চনৰ 5 জানুৱাৰী তাৰিখে আমি অসমৰ ৰাজ্যপালৰ এই নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিছিলোঁ। তদানীন্তন ৰাজ্যপাল জগদীশ মুখী আৰু আজিৰ পাঞ্জাবৰ ৰাজ্যপাল শ্ৰী কাটাৰিয়া ডাঙৰীয়াই এই ৰাজভৱন নিৰ্মাণৰ সময়ত তেখেতসকলৰ বহুমূলীয়া পৰামৰ্শৰে আমাৰ নিৰ্মাণ কাৰ্য শৃংখলাবদ্ধভাৱে আগবঢ়াই নিয়াত সহায় কৰিছিল। আজি আমি এই ৰাজভৱনৰ শুভ উদ্বোধনৰ বাবে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী সকলোৰে সন্মানৰ অমিত শ্বাহ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। অসমৰ বৰ্তমানৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়াৰ পৰিকল্পনাৰে এই সুন্দৰ ৰাজভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। প্ৰায় 3340 স্কোয়াৰ কিলোমিটাৰ আমাৰ বৰ্গমিটাৰ এলেকাত নিৰ্মিত এই ৰাজভৱনটো ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্যৰে সৈতে সমাহিত হৈ দেশৰ ভিতৰতে এটা সুন্দৰ ৰাজভৱনলৈ ৰূপান্তৰ হৈছে। আমি আশা কৰিম এই ৰাজভৱনৰ নিৰ্মাণৰ সমান্তৰালভাৱে অসমৰ ৰাজ্যপাল মহোদয়ে অসমৰ মংগলৰ বাবে কাম কৰি যোৱাত সহায় পাব আৰু তেখেতৰ গাইডেন্স বা অভিভাৱকত্বৰে
আমিও ৰাজ্যখনক বিকাশৰ যাত্ৰালে আগুৱাই লৈ যোৱাত উপকৃত হ'ম। আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ফৰেনচিক লেবৰেটৰীৰ অনুসন্ধান কেন্দ্ৰটো স্থাপন কৰা হৈছে। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰামৰ্শৰে আজি এক ৰাষ্ট্ৰীয় একাডেমীলৈ এক প্ৰকাৰ ৰূপান্তৰ হৈছে। কিছুদিন আগতে মণিপুৰ আৰক্ষীৰ জোৱানক, পৰৱৰ্তী সময়ত গোৱা পুলিচৰ জোৱানক আমি এই একাডেমিক প্ৰশিক্ষণ দিবলৈ আমি সক্ষম হৈছিলোঁ আৰু আজিও বিভিন্ন ৰাজ্যৰ পৰা আমালৈ ট্ৰেইনিঙৰ বাবে বা প্ৰশিক্ষণৰ বাবে অনুৰোধ আহি আছে। আজিৰ চাইবাৰ ক্ৰাইম লেবৰেটৰীটোৱে এক প্ৰকাৰ লাচিত বৰফুকন পুলিচ একাডেমীক এক নতুন মাত্ৰা প্ৰদান কৰিলে। গুৱাহাটীৰ সীমান্ত সুৰক্ষা বলৰ মুখ্য কাৰ্যালয়ৰ বাবে পৃথক আৱাস, ITBPৰ সোণাপুৰস্থিত 33 সংখ্যক বাহিনীৰ বাবে বেৰেক, বিষয়া মেজ, 10খন হস্পিটাল, আসাম ৰাইফলছৰ বাবে শ্ৰীকোনা, শিলচৰ আৰু যোৰহাটত বিভিন্ন অনুষ্ঠানৰ আধাৰশিলাৰে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই অসমৰ মংগলৰ বাবে কেইবাটাও অনুষ্ঠানৰ শুভ আৰম্ভণি কৰিছে। মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। আজি আমাৰ বাবে সৌভাগ্য যে আমাৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়াৰ আমন্ত্ৰণত প্ৰাক্তন অসমৰ ৰাজ্যপাল, বৰ্তমানৰ পঞ্জাবৰ ৰাজ্যপাল শ্ৰী কাটাৰিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। প্ৰাক্তন ৰাজ্যপাল শ্ৰী জগদীশ মুখী ডাঙৰীয়া উপস্থিত আছে। মই সকলোকে আমাৰ পবিত্ৰ অসম ভূমিলৈ স্বাগতম জনাইছোঁ। আমাৰ ৰাজভৱনৰ নিৰ্মাণৰ এয়া প্ৰথমটো ফেজ অৰ্থাৎ ফাৰ্ষ্ট ফেজ। ইয়াৰ পৰৱৰ্তী পদক্ষেপত বৰ্তমানৰ ৰাজভৱনত সুন্দৰ দৰবাৰ হলকে আদি কৰি কেইবাটাও নতুন সংযোজনেৰে আমি এই ৰাজভৱনক পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। পুনৰ এবাৰ পবিত্ৰ অসম ভূমিলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।